কৰ্মক ফাঁকি দিয়া অংগনবাড়ী সহায়িকাক কাৰণ দৰ্শোৱাৰ জাননী বীৰসিং জৰুৱা CDPO কাৰ্যালয়ৰ। এইগৰাকী অংগনবাড়ী সহায়ক সাহাৰা খাতুনে নিজ কৰ্মক ফাঁকি দি দীৰ্ঘদিনে আত্মসহায়ক গোটক লৈ ব্যস্ত থকাৰ অভিযোগ। বীৰসিং জৰুৱা সমষ্টিৰ পৰাৰছৰ 163 নং চুটামাৰা অংগনবাড়ী কেন্দ্ৰত এগৰাকী সাহাৰা বেগমে সহায়ক হিচাপে কৰ্মৰত। কৰ্মত ফাঁকি আৰু দীৰ্ঘদিনে অনিয়মীয়াভাৱে কেন্দ্ৰটোত উপস্থিত নথকাৰ অভিযোগত একে গাঁৱৰে জয়নাল আবেদিনে CDPO আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত লিখিত অভিযোগ দিয়ে। অভিযোগ দিয়াৰ পাছতে কিছুদিন পূৰ্বে কাৰণ দৰ্শোৱাৰ জাননী CDPO দিয়ে যদিও এই পৰ্যন্ত কোনো গুৰুত্ব নাই। পুনৰ গাঁওখনৰ জয়নাল আবেদিনে অভিযোগ দাখিল কৰে যে এজন ব্যক্তিয়ে CLF আৰু অংগনবাড়ী সহায়ক হিচাপে কৰ্মৰত। এই অভিযোগৰ পাছতে পুনৰাই কাৰণ দৰ্শোৱাৰ জাননী দিয়ে CDPO গৰাকী। পিছে অভিযোগকাৰীৰ দাবী কৰ্মত ফাঁকি দিয়া সাহাৰা খাতুনক অতি শীঘ্ৰেই কৰ্মৰ পৰা বৰ্খাস্ত কৰিব লাগে। যারা বেদিন আমার ঘর পরাশর জিপি 2 নম্বর রোড রিভার ব্লক। আমার অভিযোগ এটাই, মানে আমার পরাশর গাঁও পঞ্চায়েতর সাহারা খাতুন এটা মানে দুটা জায়গাত কাম কৰি আছে। দুটা চাকৰি কৰি আছে, মানে 163 নং চুতলামারা অঙ্গনবাড়ী হেল্পার হয়। আৰু সেই অঙ্গনবাড়ী চেণ্টাৰখন এতিয়া আমাৰ পৰাচৰ গাঁও পঞ্চায়তৰ ভিতৰত নাই। সেই অঙ্গনবাড়ী চেণ্টাৰটো পাটাকাটা জীৱিত আছে, তাৰমানে নদীৰ পূবফালে পাটাকাটা যিটো হয় তাত আছে। আৰু এটা কাম হ'ল তাৰ CLPৰ যিটো চেক্ৰেটাৰী CLF এটা মানুহ দুটা জায়গাত কেনেকৈ কাম কৰে। এই চেক্ৰেটাৰী পদত আছে। এতিয়া এই মানুহজনী যায় না নাযায়, প্ৰতিদিনে যায় না নাযায়? তাৰমানে এই অঙ্গনবাড়ীত ডিউটিতো সি নাযায়। এই দুপুরে মানে জগরাবার মাস্টার গুলিত কিমান দিনৰ পৰা নাযায়? প্রায় 7 বছর মান হল নাযায়, নাযায়, মানে অঙ্গনবাড়ী নাযায়, একেবারে পইচা উঠাই নোযোৱাকৈ সি দৰমহাটো লৈ আছে। আৰু এই অভিযোগ CDPO অভিযোগ আৰু আমি এই অভিযোগখন আমাৰ ডিস্ট্রিক্ট DC ছাৰক দিছো যোৱা 29/7/2026 আৰু আমি CDP মেমক এটা কপি দিছো। মানে এতিয়ালৈকে আমি কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই। মানে জিলা প্ৰশাসনৰ পৰা জিলা প্ৰশাসনৰ পৰা আমি চকুজ নোটিছ মোক দিয়া নাই। মানে মই বেলেগৰ পৰা লৈছো। সেইজন মানুহ হ'ল সামাদ আলী, সিহঁতৰ ঘৰৰ মানে জগৰাবাৰ মাষ্টাৰ গলিত। CDPৰ পক্ষত মানে যোৱা পৰহি দিনা মই গৈছিলো। মোক মানে আৰু কিছুদিন সময় দিব লাগিব। ইমান মানে সি সময় বিচাৰি মানে টাইম বুলি লাগে, সি মোক এনেকৈ কৈছে। তেতিয়া আমি আশা কৰোঁ যে যাতে আমাৰ DC ছাৰক অনুৰোধ জনাওঁ আৰু CDP মেমক অনুৰোধ জনাওঁ। তাৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাওঁ যাতে এইটো দুৰ্নীতিৰ পৰা অতি সোনকালে মুক্ত কৰিব লাগে।